ইফালে গৌৰীপুৰত সাংসদ ৰকিবুল হুছেইনৰ সংবাদমেল গৌৰৱ গগৈৰ পত্নীৰ ISI লিংকৰ অভিযোগ সন্দৰ্ভত ৰকিবুল হুছেইনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। গৌৰৱ গগৈক যোৰহাটত পৰাজিত কৰিবলৈ সক্ষম নোহোৱা বাবে মুখ্যমন্ত্ৰীয়ে প্ৰতিশোধ লৈছে বুলি মন্তব্য। গৌৰৱ গগৈৰ উত্থানত ভয় খাইছে মুখ্যমন্ত্ৰীয়ে। অসমৰ ৰাইজে আদৰি লৈছে গৌৰৱ গগৈক। সেইবাবে গৌৰৱ গগৈ বদনাম কৰিবলৈ বিচাৰিছে মুখ্যমন্ত্ৰীয়ে। ২৬ত মুখ্যমন্ত্ৰী পদৰ পৰা হিমন্ত বিশ্ব শৰ্মাৰ নাম বাদ পৰিব বুলি মন্তব্য সাংসদ ৰকিবুল হুছেইনৰ। যিদিনাৰ প্ৰায় তৰুণ গগৈৰ পুত্ৰ বুলি কৈ আপুনি এতিয়া গৌৰৱ গগৈ কৈছে, গৌৰৱ গগৈ এতিয়া কেৱল তৰুণ গগৈৰ পুত্ৰ হৈ থকা নাই, অসমৰ এজন গৌৰৱ হিচাপে প্ৰতিপন্ন হৈছে সাংসদত। সংসদত গৈ কংগ্ৰেছৰ নিচিনা এটা ঐতিহ্যপূৰ্ণ এটা দলৰ ডেপুটি লিডাৰ হোৱাটো ইমান সৰু কথা নহয়। এই বয়সত গোটেই ভাৰতবৰ্ষৰ লোকে গৌৰৱ গগৈ ডাঙৰীয়াক আজি প্ৰশংসাত পঞ্চমুখ, সি বিৰোধী হওক বা ৰুলিং হওক। যিধৰণে প্ৰত্যেকটো ক্ষেত্ৰত উপস্থাপন কৰিছে, সেই কথাখিনিৰ পৰিপ্ৰেক্ষিতত গোটেই জোৰ লগাই প্ৰশাসন লগাই গৌৰৱ গগৈ ডাঙৰীয়াক যোৰহাটত যেতিয়া হৰুৱাব নোৱাৰিলে, তেতিয়াই এই ধৰণৰ কথা বতৰাৰে তেওঁক ব্যতিগ্ৰস্ত কৰাত লাগিছে। আৰু যেতিয়া ক্ষমতাত থাকে বহু কথা পায়, হিমন্ত বিশ্ব শৰ্মাৰ ৰাইজৰ আস্থা হেৰুৱাইছে, কেৱল সময়ৰ বাবে অপেক্ষা কৰি আছে। আৰু সেইকাৰণে আজি হিমন্ত বিশ্ব শৰ্মাই নিজৰ অস্তিত্ব লৰাই, নিজৰ অস্তিত্ব বিঘ্নিত হোৱাৰ কাৰণে তেওঁ আজি উঠি পৰি লাগিছে। আৰু সেইকাৰণে গৌৰৱ গগৈ ডাঙৰীয়াক ব্যক্তিগতভাৱে তেওঁৰ ঘৈণীয়েক পৰ্যন্ত এনেদৰে তেওঁক ব্যতিগ্ৰস্ত কৰিবৰ কাৰণে চেষ্টা কৰিছে। কিন্তু আমি কংগ্ৰেছ দলৰ সদস্য সকলোবিলাক গৌৰৱ গগৈৰ লগত আছোঁ।